দিল্লীত আদৰৰ নৰেন্দ্ৰ, অসমৰ হিমন্ত মৰিগান মৰমৰ ৰমাকান্ত। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত হ'ল ৰাজনৈতিক বিশেষজ্ঞ, গতিকে বুদ্ধিত বৃহস্পতি, তেখেত চব জানে আৰু ৰাইজে দিব ভোট। ৰাইজৰ জনসাধাৰণৰ যিটো ৰায় আৰু ৰাইজৰ জনসাধাৰণৰ যিটো সমৰ্থন আছে, মোৰ আত্মবিশ্বাস আছে। মই ৭০,০০০ ব্যৱধানত এইবাৰ জয়ী হ'ম, তাত কোনো সন্দেহ নাই। মাননীয় মুখ্যমন্ত্ৰী আৰু এইবাৰ অসমত প্ৰথম হ'ব মাননীয় মুখ্যমন্ত্ৰী, দ্বিতীয়তে হ'ব পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয়তে মই হ'ম। যিকেইজনে কৰি আছে ধাৰাবাহিকভাৱে কৰি আছে। 2016 চনৰ বিৰোধিতা কৰিছে, 2021 চনৰ বিৰোধিতা কৰিছে আৰু এতিয়াও বিৰোধিতা কৰি আছে। মইতো থমকি ৰোৱা নাই, ৰাইজেতো সমৰ্থন দি আছে, হয়নে নাই? আপোনালোকে চিন্তা কৰক যে যিমান সমালোচনা কৰিব যিমান ৰামাকানে দৌৰি জয় জয় মই হ'ব, তাত চিন্তা কৰিব নালাগে। বিধায়ক হ'ব নেকি? হোমে আকৌ তৃতীয় কাৰণে কিয় নহ'ম? হোমে ৰাইজে গান শুনিব পাব ৰমাকান্ত দেউৰী? নিশ্চয় গান শুনিব পাব। অকমান পাব নেকি এতিয়া? অকমান পাব নেকি? দিল্লীত আদৰৰ নৰেন্দ্ৰ, অসমৰ হিমন্ত মৰিগান মৰমৰ ৰমাকান্ত।